নিজৰ ঠিকনা বিচাৰি ভাগৰুৱাই অতীত বুজাব পাৰে কোনে ঢাকি থৈ সপোনৰ সমাধি জীৱনৰ হেঁপাহেৰে অকাই চানে কি উভতি গৈ দেখিলো জীয়া অগণি কাজল প্ৰিয়া কাজল প্ৰিয়া কাজল মাজনী তুমি মোক নিজৰ দেউতা বুলিয়ে ভাবিবা মেজাংকৰি যেনেদৰে মোৰ ছোৱালী ঠিক তেনেকৈ তুমিও মোৰ ছোৱালী হয় কাইলৈ আমি যামগৈ আৰু তই বেয়া নাপাবি দেই তোলে মনত পৰি থাকিব মোৰ আৰু মাজে মাজে বাৰু আহি থাকিম তই চিন্তা কৰিব নালাগে কিন্তু তনুজাৰ এক্সিডেণ্টৰ পিছত মোৰ এই অভ্যাসটো একেবাৰে নাইকিয়া হৈ গ'ল আৰু এতিয়া তুমি অহাৰ পিছত এই অভ্যাসটো আকৌ ঘূৰি অহা যেন লাগিছে বোৱাৰী তুমি ইমান দেৰি থিয়ই হৈ আছা বহা দেউতা মই বহিব কৈছো নহয় চাহ বহা আহা আহাচোন আহা আহ আচ্ছা বোৱাৰী তোমাক এটা মোৰ ৰিকুৱেষ্ট কৰিবলগীয়া আছে কি দেউতা এতিয়াৰ পৰা মৰমৰ সকলো দায়িত্ব তুমি ল'ব লাগিব তাক আমি সৰুৰে পৰা যথেষ্ট মৰমত ডাঙৰ দীঘল কৰিছোঁ গতিকে এতিয়া মৰমৰ সকলো সুখ দুখৰ সমভাগী তুমি হ'ব লাগিব পাৰিবানে তুমি বোৱাৰী কিয় নোৱাৰিম দেউতা নিশ্চয় পাৰিম আপোনাক মই কথা দিছোঁ দেউতা আপুনি চিন্তা নকৰিব তেখেতক মই কেতিয়াও নেৰোঁ আপুনি মোক বিশ্বাস কৰিব পাৰে মৰমে তোমাৰ বিষয়ে কোৱা কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰিয়েই তনুজাই নজনা স্বত্তেও তোমাক বোৱাৰী কৰি আনিছোঁ মাজনী সেই বিশ্বাস মোৰ তোমাৰ ওপৰত আছে মই সকলোবোৰে জানো আৰু আপুনি চিন্তা নকৰিব দেউতা আইতাই মোক সকলো শিকাই পঠিয়াইছে আইতাই কৈছে এজনী বোৱাৰীৰ হাততে হেনো এখন ঘৰৰ সকলো চাবি কাঠি থাকে বোৱাৰীয়ে বিচাৰিলে ঘৰখনৰ ভালো কৰিব পাৰে আৰু বেয়াও কৰিব পাৰে এইখন ঘৰৰ ভালৰ বাবে মই যি কৰিব লাগে তাকেই কৰিম দেউতা খুৰা তুমি ইমান জোৰকৈ মোক ঘৰৰ পৰা লৈ আহিলা যে ক'ত যাবা কোৱাচোন মৰম তুমি সকলোৰে আগত অনিচাৰ কথা ইমানকৈ কিয় সুধি আছা তাইক ঘৰত দেখা নাই সেইবাবে সুধিছোঁ চোৱা ছাৰে আগত তুমি অনিচাৰ কথা সুধি নাথাকিবা কিয় খুৰা কিবা এটাতো হৈছে কি হৈছে খোলা খুলিকৈ কোৱাচোন একো হোৱা নাই অনিচাই মনে মনে বেয়া পাই একেবাৰে ঘৰলৈ গুচি গৈছে হয়তো মাক দেউতাকৰ লগত দিল্লীত একেবাৰে ছেটেল হ'ব মই বুজি পাইছোঁ এইটো সময়ত তাই মোক বেয়া পোৱাটো স্বাভাৱিক স্বাভাৱিক বুলি ভাবিছাই যেতিয়া তাইৰ নামটো আৰু জীৱনত মুখেৰে উচ্চাৰণ নকৰিবা কাৰণ তাই যদি আকৌ আমাৰ ঘৰলৈ আহে তোমাৰ আৰু কাজলৰ মাজৰ সম্পৰ্ক বেয়া হ'ব পাৰে আপুনি বৰুৱা ফেমিলিক শেষ কৰিব বিচাৰে আৰু মোৰ শত্ৰুতা কাজলৰ লগত কাজলৰ লগত আপোনাৰ কি শত্ৰুতা আছে কাৰণ আছে সময় আহিলে সকলো বুজি পাব মই এটা চিন্তা কৰিছোঁ বৰুৱা পাব্লিকেশ্যনটো আমাৰ হাতৰ মুঠিত আনিব নোৱাৰিনে এওঁ এইবিলাক কাম কেনেকৈ কৰিব পাৰিব কাৰণে মই এওঁক কৈছোঁ কাৰণ পাব্লিকেশ্যনৰ 60% শ্বেয়াৰ অন্য এটা কোম্পানীয়ে কিনি ৰাখিছে কি এইবোৰ দেখোন মই গমেই নাপাওঁ খুব কম দিনৰ ভিতৰতে অৰিন্দম বৰুৱাই
গোটেই শ্বেয়াৰখিনি ঘূৰাই লোৱাৰ কথা আছে। খুব কম দিনৰ ভিতৰত শ্বেয়াৰখিনি যদি আমি কিনি ল'ব পাৰোঁ, বৰুৱা পাব্লিকেশ্যনৰ মালিক আমিয়েই হ'ম। 40% মালিক অৰিন্দম বৰুৱা। তাৰপিছত খেল আমি আৰম্ভ কৰিম। দাদা, কথাবোৰ তই ভালকৈ ভাবি চাবিচোন। ভবাৰ দৰে ইমান সহজ হ'ব জানো? হ'ব। যদি বিজুই মোৰ লগত হাত মিলায়। তেনেহ'লে প্লেনটো কি কৰিবি? মইতো আজিয়ে সিহঁত শেষ হৈ যোৱাটো বিচাৰোঁ। তোমাক মই সত্ৰীয়া নাচিব শিকাম হা। প্ৰথম উৰাত বহিব লাগিব আৰু তাৰ পিছত আমি প্ৰথম এনেকে নাচিব লাগিব। তাক ধিনা ধেনি দাও তাত্তা খিতা খিতাতা কিতাও। প্ৰথম এইটোৱে নাচিব লাগে। আৰু গাঁৱত যে আমাৰ সৰু সৰু ছোৱালীবোৰ আছে মোক বহুত মৰম কৰে। আৰু যিমান গাঁৱৰ সৰু সৰু ছোৱালীবোৰ আছে চবেই মোৰ ওচৰত নাচ শিকিব আহে। অঁ, দেউতা কি কৰিছে? কি কৰিবা আৰু, এই বোৱাৰীয়ে চাহ দি গৈছে তাকেই খাই আছোঁ। তোমাৰতো আজি শ্বুটিং নাছিল? শ্বুটিং নাছিলে, খুৰাৰ লগত অকণমান বাহিৰলৈ ওলাই গৈছিলোঁ। অফিচত কিবা কাম আছে বুলি ক'লে আৰু মই ঘৰলৈ গুচি আহিলোঁ। ভালেই হৈছে দিয়া, অলপ কোৱালিটি ফেমিলি টাইম পাইছা। তাকেই দেউতা, মাৰ কিবা খবৰ পাইছানে? মা ঠিকেই আছে, চিন্তা নকৰিবা। আজি মা থকা হ'লে কিমান যে ভাল পালে হয়। অঁ দেউতা, মা নোহোৱাকৈ ঘৰখন খালী খালী লাগি আছে। কেতিয়া যে মা ঠিক হৈ ঘৰলৈ গুচি আহিব মই তাকে ভাবি আছোঁ। আৰু কাজলেও মাৰ কথা বাৰে বাৰে সুধি আছিল, কাৰণ তাইতো সৰুৰ পৰা মাক দেউতাকৰ মৰমেই নাপালে। মা থাকিলে তাৰ যে কিমান ভাল লাগিল হয়। মই জানো বাবা, কাজল সৰুৰে পৰা মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ আছে। আজি তনুজা থকা হ'লে তেওঁতো কাজলক মেজাংকৰীৰ নিচিনাই মৰম কৰিলে হয়। আৰু নকৰিবনো কিয়? তাই ছোৱালীজনীয়ে ইমান মৰমলগীয়া। তাই যেতিয়া মোক দেউতা বুলি মাতে নহয়, মই বৰ বেলেগ ধৰণৰ সুখ এটা পাওঁ। তোমালোকে দেউতা বুলি মাতিলে মই যি সুখ পাওঁ, তাই দেউতা বুলি মাতিলে সেই একেই সুখ পাওঁ। মোৰতো ভয় লাগি যায়। মই কি কৰোঁ নকৰোঁ চিধা দৌৰি একে ক'বলৈ পাওঁ মানে। কি কৰিছা? ইমান ফূৰ্তি যে ভনী, কি হৈছে? সদায় খাই থকা দালিখিনি টেষ্টটো বেলেগ কৰি পেলাইছা। কি হ'ল খোৱা আকৌ, এনেকুৱা কি চাই আছা? তাই তোমালোক সকলোকে খুব ভাল পায়। মোৰ বিশ্বাস তাই আমাৰ ঘৰখনক অতি কম দিনৰ ভিতৰতে আঁকোৱালি ল'ব। কৰি লৈছেই। হুম। আজি মই এটা কথাত নিশ্চিত, কাজলক তুমি তোমাৰ বাবে পচন্দ কৰাটো তোমাৰ লাইফৰ আটাইতকৈ কাৰেক্ট ডিচিশ্যন। এনেকৈ ক'লা যে দেউতা? কাৰণ আছে বাবা। কাৰণ নিশাৰ লগত তোমাৰ যেতিয়া এংগেজমেণ্ট হোৱাৰ কথা আছিল, মই ভাল পাইছিলোঁ। কাৰণ তাই ছোৱালীজনী ভাল। কিন্তু তাই মোক আংকল বুলি মাতোঁতে মই যিটো ফিল কৰিছিলোঁ, এই কাজলে যেতিয়া মোক দেউতা বুলি মাতে তেতিয়া মোৰ কিবা বেলেগ ধৰণৰ ফিলিং এটা হয়। থেংক ইউ দেউতা, তুমি তাক ইমান মৰম দিয়াৰ বাবে আৰু মোৰ ডিচিশ্যনটোক ছাপোৰ্ট কৰাৰ বাবে। মই সদায় চেষ্টা কৰি যাম তোমাৰ এই ভালপোৱাক তাই যাতে সদায় সন্মান কৰি যায়। দেউতা, মই ফ্ৰেছ হৈ ল'ম। যোৱা। আৰু যেতিয়া নাচ শিকাই হৈ যায় মোৰ, তাৰপিছত মই আৰু দাদা
পথাৰলৈ গুচি যাম পথাৰত আমাৰ গৰু আছে ছাগলী আছে আৰু বহুত আছে গৰু ছাগলীবোৰৰ লগত আমি খুব খেলো আৰু সৰু গৰু পোৱালি এটা আছে তাক যে মই ইমান মৰম কৰো দাদা আৰু মই মৰম কৰি কৰি তাৰ লগত খেলি খেলি যেতিয়া সন্ধিয়া হৈ যায় তেতিয়া যে আইতা গুচি আহে আইতাই বিচাৰি বিচাৰি আমাক পথাৰলৈকেও পায় আৰু পথাৰলৈ আহি কাজল প্রিয়া মোৰতো ভয় লাগি যায় মই কি কৰো নকৰো চিধা দৌৰি একে কোবতে কাজল? ঘৰলৈ পাওঁ মানে কি কৰিছা ইমান ফূৰ্তি যে ভনী কি হৈছে মৰম দা নাই মই মানে ভণ্টিক গাঁৱৰ কথা কৈ আছিলো হয় নেকি অঁ দাদা সেইবোৰে কৈ আছে বৌৱে চব কথা কি ভণ্টিকে ক'বা নেকি মোকো কোৱা অ' ভাই তই দেখোন কথা পাতিয়ে আছ মোক আৰু এনেই কৈছে আৰু জ্বলিছ নেকি ইমান যে কিউট হয় ন বৌ দেট কি যে কৈ থাক তই আপুনি দুপৰীয়া ভাত নোখোৱাকৈ গুচি গ'ল মই আপোনালৈ ভাত বাঢ়িহে থৈ দিছোঁ অঁ ভাই তই ভাত নোখোৱা দেখি বৌয়েও নাখালে তুমি একো নোখোৱাকৈ কিয় আছা আৰু মইতো কেতিয়াবা বাহিৰতে খাই আহোঁ নহয় মানে আপুনি ভাল পোৱা বস্তুবোৰ বনাইছোঁ যে সেইবাবে তোমাৰ চাগে ভোক লাগিছে ন আহা একেলগে খাওঁ আহা অহ কথাবোৰতো গম পাইছাই চাইৰা বহুত বেয়া মুডত আছে আৰু এইটোৱেই সময় তুমি যদি মোক ছাপোৰ্ট কৰা কথাবোৰ মই বেলেগকৈ চিন্তা কৰিম ছাপোৰ্ট কি ছাপোৰ্ট টকাৰ চিন্তা তোমাৰ আৰু মোৰ টকা যদি লগ খায় এটা ডাঙৰ কাম হ'ব। কাম কি কাম বহা তুমি বহি লোৱা ইমানবোৰ বস্তু তুমি অকলে বনাইছা ময়ে বনাইছোঁ পদুম দাই মোক বস্তুবোৰ কাটি সহায় কৰি দিছে তুমি কৰিব পাৰা আৰু দেই কিয়নো নোৱাৰিম ইমান দিনে পদুম দাৰ হাতৰে খাইছে এতিয়া মই বনোৱা খাব সদায় কি তুমি বনাবা সদায় খাই থকা দালিখিনি টেষ্টটো বেলেগ কৰি পেলাইছা কি হ'ল খোৱা আকৌ এনেকৈ কি চাই আছা চাইছোঁ আপুনি বা খাই কেনেকুৱা পাইছে হ'ব এনেকৈ চাই থাকিব নালাগে খোৱা কি হ'ল কিয় এনেকৈ আছে পাৰিব কিয় নোৱাৰিব ৱৰ্ল্ডৰ বেষ্ট ডাক্তৰ দাদাৰ ৰেফাৰেঞ্চত আহিছে
চব ঠিক হৈ যাব। মনে মনে থাকাহে ৰেফাৰেঞ্চ কষ্টখিনি ফিল কৰা আগতে কি হ'ল? কিয় এনেকৈ আছা? নাই, এই পদুম দাই যে বস্তুবোৰ গৰম কৰে কি জানো আছিলে। মাইক্ৰ'ভেন। অঁ সেইটো পদুম দাই এবাৰ মোক শিকাই দিছিলে, কিন্তু মই পাহৰি গৈ সেইটোৰ ভিতৰৰ গৰম বাচন চুই পালোঁ। তেতিয়াই হাতখন পুৰিল। কি? চাওঁ। নাই, অকণমান পুৰিছে, ভাল পাই যাম মই। ভাল হৈ যাব মানে? সেইকাৰণে মই কওঁ যে তুমি এইবোৰ কাম কৰিবলৈ নাযাবা। লোৱা। মই নিজে খাব পাৰিম। একো নহয়, খোৱাচোন। খোৱা। আৰু কাম কৰিবা? কৰিম। তোমালোকৰ ঘৰলৈ যাবলৈ গডৰেজত বগা চাৰ্ট এটা আছে, পাৰিলে ইস্ত্ৰি কৰি দিবা। কৰি দিম। এইখন হাতেৰে পাৰিবা জানো? কিয় নোৱাৰিম? পাৰিম। ইস্ত্ৰিও কৰিম আৰু গধূলি খানাও বনাম। তোমাক কামৰ পৰা কোনেনো আঁতৰাই ৰাখিব পাৰিব? চাওঁ তোমাৰ হাতখন দিয়া, যাদু এটা কৰি দিওঁ। চাইৰা, তুমি হস্পিটেললৈ গৈছিলা নেকি? অঁ গৈছিলোঁ। আনিশা এতিয়া কেনেকুৱা? মোক যে সুধিছা, তুমি নিজে গৈ খবৰ এটা কৰি নাহা কিয়? বাইদেউ ভিনদেউৰ পৰা মই কথা শুনিব লগা হৈছে। এজন মানুহৰ জীৱন ইমানেই মূল্যহীন নে তোমালোকৰ ওচৰত? তেনেকুৱা কথা নহয় চাইৰা। একচুৱেলি মই নিজে কিবা এটা গিল্ট ফিল কৰি থকাৰ কাৰণেহে যোৱা নাই। মানুহৰ লগত মুখামুখি হ'বলৈ শিকা। বাহিৰৰ ভাল ডক্তৰ এজন মাতি আনি চাৰ্জাৰী কৰি দিলে সকলো দায়িত্ব শেষ নহয়। প্লিজ, মোক আৰু বুজাব নালাগে, মই বুজি পাওঁ। নালাগে মানে? শুনিবই লাগিব, কাৰণ বৰ্তমান আনিশাই নিজৰ জীৱনটোৰ লগত যুঁজি আছে। এতিয়াও আমি নাজানো আনিশাক আমি সুস্থ অৱস্থাত দেখিবলৈ পাম নে নাপাম। যদি পাম, তেনেহ'লে তাই আগৰ দৰে হাঁহিব বা কথা পাতিব পাৰিবনে? পাৰিব, কিয় নোৱাৰিব? ৱৰ্ল্ডৰ বেষ্ট ডাক্তৰ দাদাৰ ৰেফাৰেঞ্চত আহিছে, চব ঠিক হৈ যাব। মনে মনে থাকাহে ৰেফাৰেঞ্চ কষ্টখিনি ফিল কৰা আগতে। সাধাৰণ আঙুলি এটা পুৰিলেই আইচ বিচৰা মানুহৰ মুখত এইবিলাক কথা ভাল নালাগে, বুজিছা? মৰম দা, কাজল বহা। কাজল, কালি ৰাতিপুৱা আমি সোনকালে ওলাব লাগিব আৰু এই ৰাতি থাকি আমি আহিব লাগিব। আৰু আইতাহঁতক কৈ দিবা সকলোবোৰ বস্তু বান্ধি একেবাৰে ৰেডি হৈ থাকিবলৈ।
কি কি হ'ল? আৰে কান্দিছা কিয়? মই নহয়, কি হ'ল কাছ? কোৱাচোন। মানে আপোনাৰ এই শ্বাৰ্টটো ইস্ত্ৰি কৰি থাকোঁতে আকৌ ভাত বহাই থৈ মানে ঘূৰি আহিছোঁ, আকৌ গৈছোঁ কি হৈছে কোৱাচোন। পাকঘৰত এনেকৈ ভাত বহাই থৈ আহিছিলোঁ, আকৌ ইস্ত্ৰিটো শ্বাৰ্টটোৰ ওপৰতে থৈ আহিলোঁ। কি হ'ল ইস্ত্ৰি কৰি থাকোঁতে? সকলো ফালে নিয়ম উৰণিৰ তলত